নমস্কাৰ ডিজিটেল আসামলে আপোনালোক সকলকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স সম্পৰ্কে আমি আলোচনা কৰিম বিশেষকৈ ইয়াত আমি সিলেবাস আৰু সিলেকশন প্ৰসেস সম্পৰ্কে আলোচনা কৰিম হয়তো আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামৰ নোটিফিকেশন ৰিলিজ কৰা হৈছে কমন এন্ট্ৰেন্স টেষ্ট যাক সিইটি বুলি কোৱা হয় গতিকে ৰিসেন্টলি ইয়া ৰিলিজ হৈছে নোটিফিকেশন আৰু 5 মে তাৰিখৰ পৰা ইয়াৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব অৰ্থাৎ আজিৰ পৰা এই অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব আৰু ইয়াৰ লাষ্ট ডেট হ'ব সাবমিশনৰ অনলাইন এপ্লিকেশন সাবমিশনৰ লাষ্ট ডেট হ'ব 25 মে তাৰিখত আৰু এক্সাম কেতিয়া অনুষ্ঠিত হ'ব বিএড সিইটি কমন এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত হ'ব 12 জুলাইত গতিকে সময় কিছু আছে 12 জুলাইত অনুষ্ঠিত হ'ব এন্ট্ৰেন্স এক্সাম আৰু ইয়াৰ যেটো ৰিজাল্ট ডিক্লেৰেচন কৰা হ'ব 22 জুলাই তাৰিখত ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব গতিকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত 2 বছৰীয়া বিএড কোৰ্স কৰিব বিচাৰে তো কিছু সংখ্যকে 1 ইয়াৰ বিএডৰ কথা সুধিছিলে 1 ইয়াৰ বিএড কোৰ্স আহি আছে কিন্তু এতিয়াও এই কোৰ্সটো দিয়া হোৱা নাই যেটো এনইপিত কোৱা হৈছে গতিকে হেয়া আগন্তুক দিনবিলাকত হ'ব কিন্তু এতিয়া 2 ইয়াৰ্ছৰ যেটো বিএড এন্ট্ৰেন্স এক্সাম ইয়াৰ হে নোটিফিকেশন দিয়া হৈছে গতিকে যিসকলে ইন্টাৰেষ্টেড হয় আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব বাকি যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকে এডুকেশনাল যিখিনি কোৱালিফিকেশন সেইখিনি আপোনালোকে সকলোৱে প্ৰায় জানে তো সেই বিষয়ে আমি ইয়াত আলোচনা নকৰো আমি সিলেকশন প্ৰসেস আৰু যিখিনি আমাৰ সিলেবাস হয় ডিটেইল সিলেবাসখিনি আমি আলোচনা কৰিম আৰু ইয়াৰ যিখন নোটিফিকেশনৰ গটেখিনি ডিটেইলছত দিয়া আছে এডুকেশনাল কোৱালিফিকেশন কি কি থাকিব লাগে বা কোড কি ৰিলেক্সেশন আছে এইখিনি দিয়া আছে তো এই নোটিফিকেশনখন মই টেলিগ্ৰাম চেনেলতো দি দিছো তাৰ পৰা আপোনালোকে চাব পাৰিব ঠিক আছে তো আমি এতিয়া আলোচনা কৰিম সিলেকশন প্ৰসেস আৰু সিলেবাস সম্পৰ্কে তো এইখিতে মই আপোনালোক জনাব বিচাৰিছো যদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ নোট পাৰচেজ কৰিব বিচাৰে পিডিএফ নোটছ তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে তো ইয়াত টিচিং এপ্টিটিউড এডুকেশনাল ইস্যুজ জেনাৰেল এৱাৰনেছ ৰিজনিং ইংলিশ কাৰেন্ট এফেয়াৰ্স এই গটেখিনি নোটছ আপোনালোকে পাব অকল যিখিনি এৰিথমেটিক আছে বা যিখিনি ম্যাথছ থাকিব বা এৰিথমেটিক থাকিব সেইখিনি অকল নাই বাকিখিনি সকলোখিনি ইয়াত আছে তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে কোৰ্স পাৰচেজ কৰিব পাৰিব নাইবা ডিজিটেল আছে মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব ঠিক আছে আৰু কিবা যদি আপোনালোকে জানিব বিচাৰে সুধিব বিচাৰে তলত এটা WhatsApp নম্বৰ দি আছে তাত আপোনালোকে সুধিব পাৰিব তো এতিয়া আমি আইছো ইয়াৰ সিলেকশন প্ৰসেস সম্পৰ্কে আমি আলোচনা কৰিম গতিকে যেটো কমন এন্ট্ৰেন্স টেষ্ট হ'ব সিইটি বুলি কোৱা হয় তো ইয়াত টোটাল 70 মাৰ্কস থাকিব টোটাল ইয়াত মাৰ্কস থাকিব ৰিটেন যেটো এক্সাম হ'ব সিইটি ইয়াত 70 মাৰ্কস থাকিব আৰু বাকি যে 30 মাৰ্কস সেই 30 মাৰ্কস কিনি কৰ পৰা আহিব কেৰিয়াৰ পাৰফৰম্যান্স মানে আপোনাৰ একাডেমিক যিখিনি মাৰ্কস থাকিব তাৰ পৰা আহিব HSLC HS তাৰ পিছত ডিগ্ৰী নাইবা মাস্টাৰ্স ডিগ্ৰী ইয়াৰ পৰা আহিব গতিকে 10% আহিব আপোনাৰ HSLC যিখিনি আপুনি পাৰ্সেন্টেজ অফ মাৰ্কস পাইছে তাৰ পৰা আহিব 10% যদি আপুনি 60% পাইছিলে তেনেহলে তাৰ পৰা 6 মাৰ্কস আহিব যদি আপুনি 70 পাইছিলে 7 মাৰ্কস আহিব 72 পাইছিলে যদি তেনেহলে 7.2 মাৰ্কস আহিব গতিকে আপোনাৰ যি পাৰ্সেন্টেজ তাৰ পৰা 10% আহিব ঠিক তেনেদৰে HS ৰ পৰা 10% আহিব HS ৰ পাৰ্সেন্টেজৰ পৰা আৰু ব্যাচেলাৰ্ছ ডিগ্ৰী নাইবা মাস্টাৰ্স ডিগ্ৰী দুটাৰ ভিতৰত এটাৰ পৰা আপোনাৰ যিখিনি যেটো আপুনি দিব তাৰ পৰা আহিব আপোনাৰ 10% ঠিক আছে গতিকে টোটাল আমাৰ সিলেকশন প্ৰসেসটোত 100 মাৰ্কসে হ'ব কিন্তু এক্সাম আপুনি দিব লাগিব 70 মাৰ্কসৰ বাকি 30 মাৰ্কসত থাকিব আপোনাৰ একাডেমিক মাৰ্কস বিলাকৰ পৰা এতিয়া আপুনি 70 মাৰ্কসৰ এক্সাম দিলে আৰু এক্সাম আপুনি যদি ক্লিয়াৰ কৰে আপোনাৰ যেটো কাট অফ যদি ক্লিয়াৰ হয় তাৰ পিছত আপুনি এপ্লাই কৰিব লাগিব এডমিশনৰ বাবে সেই ইনষ্টিটিউচনত সেইখন কলেজত য'ত আপুনি বিচাৰিব গতিকে আপুনি বিচৰা আপোনাৰ চয়েস মতে তেতিয়া এপ্লাই কৰিব পাৰিব সেই কলেজ বিলাকত প্ৰথমে আপুনি সিইটি ক্লিয়াৰ কৰিব লাগিব তাৰ পিছত আপুনি যিখন ইনষ্টিটিউচনত এপ্লাই কৰিছিলে তাৰ আৰু মেৰিট লিষ্ট আহিব গতিকে তাত আপুনি সিট পাবনে নাপাব হেয়া সিলেক্ট কৰিব সেই ইনষ্টিটিউচনে সিলেক্ট কৰিব গতিকে তাত আপোনাৰ সিইটি মাৰ্কস থাকিব আৰু আপোনাৰ যিখিনি একাডেমিক মাৰ্কস এইখিনি প্লাস কৰিব তাত প্লাস কৰি তেওঁলোকে মেৰিট লিষ্ট বনাব গতিকে এনে ধৰণে কি হ'ব সিলেকশন হ'ব আপোনাৰ গতিকে এটো আছিল সিলেকশন প্ৰসেস প্ৰথম আপুনি সিইটি ক্লিয়াৰ কৰিব লাগিব এতিয়া আহিলো আমি সিলেবাস সম্পৰ্কে যে 70 মাৰ্কসৰ আপোনাৰ পৰীক্ষা হ'ব আৰু এই 70 মাৰ্কসৰ গোটেইবিলাক এমসিকিউ কুৱেশ্চন হয় 70 কুৱেশ্চন থাকিব 70 মাৰ্কস থাকিব সময় আপোনাক দিয়া হ'ব 1.5 ঘণ্টা
1 ঘণ্টা 30 মিনিট আপোনাক দিয়া হ'ব তো 11 বছৰৰ পৰা 12:30 বজালৈকে পৰীক্ষা অনুষ্ঠিত হ'ব এতিয়া এই 70 মাৰ্কছৰ ভিতৰত কি থাকিব কি সাবজেক্টত কিমান মাৰ্কছ থাকিব সেইখিনি উল্লেখ কৰা আছে যেনে জেনাৰেল ইংলিছত থাকিব 15 মাৰ্কছ থাকিব জেনাৰেল ইংলিছত জেনাৰেল নলেজত থাকিব 25 মাৰ্কছ টেষ্ট অফ ৰিজনিঙত থাকিব আপোনাৰ 10 মাৰ্কছ নিউমেৰিকেল এবিলিটিত থাকিব 10 মাৰ্কছ আৰু টিচিং এপ্টিটিউডত থাকিব 10 মাৰ্কছ এতিয়া এইবিলাকত কি টপিক আমি চাব লাগিব সেইখিনিও আমি আলোচনা কৰিম আৰু মই যিখিনি নোটছৰ কথা কৈছো তাত এই নিউমেৰিকেল এবিলিটিৰ বাদে বাকি গোটেইখিনি দিয়া আছে আৰু ইয়াৰ ওপৰত আপোনালোকে ইউটিউবতো চাব পাৰিব অলৰেডি মোৰ বহু ভিডিও আছে এন্ট্ৰেন্স এক্সামৰ ওপৰত তো আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ যেটো প্লেলিষ্ট হয় তাত গলো আপোনালোকে ভিডিওছ বিলাক চাব পাৰিব ঠিক আছে তো এতিয়া আমি আলোচনা কৰিম ইয়াৰ ডিটেইল সিলেবাস সম্পৰ্কে বা কোনবিলাক বিষয় আমি চাব লাগিব এতিয়া জেনাৰেল ইংলিছত থাকিব আমাৰ 15 মাৰ্কছ আৰু এই 15 মাৰ্কছৰ বাবে আপোনালোকে চাব লাগিব ভোকেবুলাৰি বুলি ক'লে তাত সিনোনিমছ এন্টোনিমছ কিনিটো থাকিবই টেন্সৰ কথা চাব লাগিব টেন্স কিনি চাব লাগিব ইউজ অফ টেন্স যথেষ্ট ইম্পৰ্টেন্ট হয় এইবিলাকৰ ওপৰত কোৱেশ্চন ম্যাক্সিমাম हुदे ভয়েস নাৰেশন প্ৰিপজিশন এৰৰ কাৰেকচন থাকিব কাৰেকচন অফ সেন্টেন্সেস বা এৰৰ কাৰেকচন আপোনাক দিব এৰৰ আপোনাৰ প্ৰিপজিশনত থাকিব পাৰে টেন্সত থাকিব পাৰে ডিটাৰমিনেন্সত থাকিব পাৰে তো এই গোটেইখিনি বস্তু আপোনালোকে চাব লাগিব যিখিনি আমাৰ টেন্স ষ্টেণ্ডাৰ্ডত যিখিনি আমাৰ গ্ৰামাৰৰ প্ৰয়োজন হয় এইখিনি আপোনালোকে চাব লাগিব তাৰ পিছত আহিলে আমাৰ জেনাৰেল নলেজ বুলি ক'লে বহুত ভাষ্ট হয় জিকে বুলি ক'লে বহুতে ভাষ্ট বহুত বিষয় চাব লগিয়া থাকে আৰু ইয়াত 25 মাৰ্কছ দিয়া আছে গতিকে এটা আপুনি ইণ্ডিয়ান হিষ্ট্ৰী চাব লাগিব ইণ্ডিয়ান পলিটি চাব লাগিব জিওগ্ৰাফি চাব লাগিব জেনাৰেল সায়েন্সৰ কিছু কথা চাব লাগিব জেনাৰেল সায়েন্সৰ ওপৰত সায়েন্সৰ ইমান গভীৰ প্ৰশ্ন নাহে কিন্তু জেনাৰেল যিখিনি সায়েন্স হয় সেইখিনিৰ ওপৰত কোৱেশ্চন আহে ষ্টেটিক জিকেৰ ওপৰত কোৱেশ্চন থাকিব কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত কোৱেশ্চন থাকিব তো এইবিলাক বিষয় যথেষ্ট ইম্পৰ্টেন্ট হয় এইবিলাক আপোনালোকে চাব লাগিব তো তাৰ পিছত আহিব টেষ্ট অফ ৰিজনিং আৰু টেষ্ট অফ ৰিজনিঙত 10 মাৰ্কছ থাকিব ৰিজনিঙৰ কি টপিক ব্লাড ৰিলেশনছ হক এলফা নিউমেৰিক যিবিলাক সিৰিজ এলফাবেটিক সিৰিজ হক নিউমেৰিক সিৰিজ হক তো এই সিৰিজ বিলাক যথেষ্ট পৰিমাণে সিৰিজৰ ওপৰত কোৱেশ্চন আহে ব্লাড ৰিলেশনৰ ওপৰতো কোৱেশ্চন থাকিব ৰিজনিং এনালজিস বিলাক থাকিব ক্লকছৰ থাকিব কোডিং ডিকোডিং থাকিব ডাটা সাফিসিয়েন্সি পাজলছ দিব স্টেটমেন্ট বেস কিছুমান কোৱেশ্চন দিব ভেন ডায়াগ্ৰামৰ ওপৰত কোৱেশ্চন দিব তো এনে ধৰণৰ কোৱেশ্চনছ বিলাক সিটিং এৰেঞ্জমেন্টৰ ওপৰত কোৱেশ্চন দিয়ে গতিকে এইবিলাক টপিক আপোনালোকে চাব লাগিব ৰিজনিংৰ বাবে তো এই গোটেইবিলাক কভাৰ কৰা আছে যদি আপোনালোকে লব বিচাৰে নোটছ বিলাক লব পাৰিব আৰু ইয়াৰ পিছত নিউমেৰিকেল যিখিনি এবিলিটি হয় তো এইখিনি আমাৰ সাধাৰণতে 10 ষ্টেণ্ডাৰ্ড যিখিনি মেথছ থাকে সেইখিনিৰ ওপৰতে কোৱেশ্চনছ খিনি আহে বেসিক যিখিনি এৰিথমেটিক থাকিব বেসিক এৰিথমেটিক বুলি ক'লে তাত নাম্বাৰছ বিলাকৰ কথা থাকিব যিখিনি আমাৰ লখাগু গখাগু থাকিব সেইখিনি চাব লাগিব প্ৰাইম নম্বৰ অড নম্বৰ ইভেন নম্বৰ এইবিলাকৰ ওপৰত কোৱেশ্চন থাকিব তো সেইখিনি জানিব লাগিব পাৰ্চেন্টেজৰ ওপৰত কোৱেশ্চন থাকিব ৰেশিও প্ৰপৰচন প্ৰফিট এণ্ড লছ এইবিলাক বিষয় থাকিব এভাৰেজ গড় উলিওৱা ডাটা ইন্টাৰপ্ৰিটেশন থাকিব কিবা এটা তথ্য দিয়া থাকিব সেই তথ্যৰ ওপৰত আপুনি ডাটা ইন্টাৰপ্ৰিট কৰিব লাগিব তাৰ ওপৰত আৰু কিছু কমপ্লেক্স বিষয় দিব পাৰে যে প্ৰফিট এণ্ড লছ দিব পাৰে ইন্টাৰেষ্টৰ ওপৰত দিব পাৰে টাইম এণ্ড ওয়াৰ্কৰ ওপৰত দিব পাৰে তো এনে ধৰণৰ বিষয় যিখিনি থাকিব 10 ষ্টেণ্ডাৰ্ডত যিখিনি মেথছ থাকে সেইখিনি চাব লাগিব তো ইয়াৰ পিছত থাকিব টিচিং এপ্টিটিউড থাকিব 10 মাৰ্কছ থাকিব আৰু টিচিং এপ্টিটিউডত সাধাৰণতে আপোনালোকে চাব লাগিব কাৰেন্ট ইণ্ডিয়ান যিখিনি এডুকেশ্যনাল যিখিনি ইস্যুজ বা পলিচি আছে এইবিলাক যথেষ্ট পৰিমাণে চাবই লাগিব যে ধৰক এনইপি 2020 এৰ বিষয়টো জানিবই লাগিব তাৰ ওপৰে বহুতো কাৰেন্ট যিবিলাক এডুকেশ্যনাল ইস্যুজ বিলাক আছে সেইখিনি চাব লাগিব যে ধৰক এছএছ এৰ বিষয়ে আপোনালোকে চাব লাগিব এমডিএম এৰ বিষয়ে চাব লাগিব এফএলএন এৰ বিষয়ে চাব লাগিব সোয়ামৰ বিষয়ে চাব লাগিব তো এনে ধৰণে বিভিন্ন বিষয় আছে এই বিষয়বিলাক আপোনালোকে চাব লাগিব তাৰ ওপৰত আৰটি এক্টৰ বিষয়ে চাব লাগিব ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যনৰ ওপৰত চাব লাগিব আৰএমএছ এইবিলাক ইম্পৰ্টেন্ট হয় ইভ্যালুয়েশন সিস্টেম চাব লাগিব টিচিং মেথডৰ ওপৰত চাব লাগিব ফ্যাক্টৰছ বিলাক চাব লাগিব টিচিংৰ লাৰ্নাৰ্ছৰ ক্যাৰেক্টাৰিষ্টিক টিচিং এইডছৰ বিষয়ে কমিউনিকেশ্যনৰ বিষয়ে ক্লাছৰুম মেনেজমেন্টৰ বিষয়ে ইভ্যালুয়েশনৰ বিষয়ে আইসিটিৰ বিষয়ে তো এইবিলাক যথেষ্ট ইম্পৰ্টেন্ট টপিক হয় টিচিং এপ্টিটিউডৰ বাবে তো ইয়াৰ লগত ৰিলেটেড বহুত কেইটা টপিক আছে তো এইবিলাক বিষয় আপোনালোকে চাব লাগিব গতিকে আপোনালোকে চোৱাৰ বাবে সময়ও আছে যেহেতু জুলাই মাহত পৰীক্ষা হ'ব গতিকে আপোনালোকৰ হাতত সময় আছে গতিকে এতিয়াৰ পৰা আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিলে সিলেকশন আপোনালোকৰ নিশ্চয় হ'ব কিন্তু আপোনালোকে টপিক বিলাক অলপ ডিটেইলছত চাব ভালদৰে চাব তেতিয়া আপোনালোকৰ ক্লিয়াৰ কৰাৰ যথেষ্ট চান্সেছ থাকিব
তো মেইনলি এই ভিডিঅ'টিৰ জৰিয়তে যিখিনি সিলেবাস কি চাব লাগিব কাৰণ ডিটেইল সিলেবাস তাত দিয়া হোৱা নাই নোটিফিকেশনত গতিকে ডিটেইল সিলেবাসত আমি কি চাব লাগিব সেইখিনি মই আপোনাক জনাবলৈ ট্ৰাই কৰিছো আৰু সিলেকশন প্ৰসেছটোৰ বিষয়ে সুধি আছিল তো সেইখিনিও মই জনাবলৈ ট্ৰাই কৰিছো ঠিক আছে তো এই ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ